মই নিজে এজন খেলুৱৈ আছিলোঁ। মই খেলৰ লগত জড়িত থাকোঁ, গতিকে খেলটো মোৰ ক্ৰিকেট খেল বেছিকৈ মোৰ ভাল লাগে আৰু সকলো ল'ৰা ছোৱালীৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ। খেলৰ মাধ্যমতে বন্ধুত্বসুলভ গঢ়ি উঠে, ডাঙৰ সৰু নাই, সকলোৰ লগত মিলা প্ৰীতিৰে আমি খেল উপভোগ কৰোঁ, খেলোঁ। গতিকে সমূহ খেলুৱৈক মই এটা অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ অনুৰোধ কৰিছোঁ যাতে খেলুৱৈসকল হিন্দু হওক মুছলিম হওক সকলোৱে যেন মিলা প্ৰীতিৰে এই ফিল্ডত এই JBR প্ৰিমিয়াৰ লীগৰ খেলৰ লগত জড়িত হৈ মানে কোনো ধৰণৰ মানে অহমূলক ব্যৱহাৰ নকৰি বন্ধুত্বসুলভ ব্যৱহাৰ কৰি খেল পৰিচালনা কৰে, তাৰ লগত সহায় সহযোগিতা কৰে। এইটোৱে মোৰ 1 নম্বৰ মানে অনুৰোধ থাকিল। আৰু বিশেষকৈ আমি খেল বহুত পাতিছোঁ ইতিমধ্যে, কিন্তু মহান ব্যক্তি হিচাপে মই বাপুমন ডাঙৰীয়াক মই পাইছোঁ। তেওঁ ইমান ডনেশ্যন দিয়া ব্যক্তি আমি এই অঞ্চলত পোৱা নাই। গতিকে তেওঁ এজন খেলুৱৈ বুলি মই ভাবিছোঁ আৰু তেওঁ খেলাৰ লগত জড়িত থাকে। গতিকে মই তেওঁক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই মোৰ বক্তব্য ইমানে সামৰিছোঁ। ধন্যবাদ।